Hello aspirants, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Let's start from the first article, which is Right to Die with Dignity. Okay. যেনেকৈ আমাৰ right to life বুলি এটা আমাৰ fundamental right আছে under article 21 ঠিক তেনেকৈ right to die ও আমাৰ এটা fundamental right হিচাপে মানে consider কৰা হয় okay so euthanasia the right to die with dignity okay আপোনালোকে শুনিছেনে euthanasia কথা so euthanasia মানে হল যে আমাৰ right to die with dignity যে আমি কোনো ধৰণৰ বহুত বেছি কষ্ট নোপোৱাকেও যদি আমি মৰি যাব পাৰো হেতু আমাৰ বাবে ভাল কথা এজন পেশেন্টে যদি মানে সদায় মানে ৰেগুলাৰলি মানে তেও এটা বেমাৰৰ কাৰণে সদায় পৰি থাকিব লাগে বা তেওঁৰ কোনো এতিয়া মানে স্বাধীনভাৱে তেও চলাফিৰা কৰিব নোৱাৰে সদায় বেলেগৰ ওপৰত ডিপেন্ড হৈ থাকিব লাগে সেই লাইফটো মানে প্ৰিফাৰেবল নহয় সেই মানুহজনে নিজেও ভাল নোপোৱা হৈ যায় সেই লাইফটো যদি মানে লং টাৰ্মৰ কাৰণে হৈ যায় বস্তুটো সো তেনেকুৱা ধৰণৰ কিছুমান কেছত কি হয় যে মানে ম্যাক্সিমাম মানুহেটো সাপোর্ট দিবই চাই নিজৰ ফ্যামিলি মেম্বাৰক কিন্তু কেতিয়াবা ইভেন এনেকুৱাও হৈ যায় যে আপোনাৰ ইকোনমিক ইস্যুৰ কাৰণে মানে তেনেকুৱা পেশেন্ট এজনক সাপোর্ট দিব নোৱাৰা মানে ফ্যামিলিজো দেখা পোৱা যায় okay so তেনেকুৱা কাৰণত হ'ব পাৰে বা যিজন পেশেন্ট তেখেতে নিজেও সেই লাইফটোৰ লগত মানে বহুতখিনি মানে হাৰাসমেন্ট খাই আছে so এনেকুৱা ধৰণৰ প্ৰবলেমছ বিলাক সলভ কৰিবৰ কাৰণে ইউথেনাচিয়াৰ কনসেপ্টটো আহিছে যেটো নেকি the right to die with dignity okay it is a complex and crucial policy issue in India yes etu mane amar western countries কিছুমানত legalize কৰিছে একদম fully legalize মানে তাতে ভাবার মানে এনেকুৱাকে ভবাৰ কথাও নাহে কি এটু ইউথেনাচিয়া মানে বহুত ডাঙৰ কথা বা কিবা এনেকুৱা নহয় তাতে নরমালাইজড বস্তুটো কিন্তু আমাৰ ইয়াতে বহুতখিনি মানে ইস্যুস ক্ৰিয়েট হৈ আছে এই বস্তুটোক লৈ পেলাই okay so আছে প্যাৰাগ্ৰাফটোত মানে আৰ্টিকেলটোত খুব ধুনিয়াকে আছে কথাখিনি আমি পঢ়িম so policy issues কিছুমান হৈ আছে it is the administration of a lethal agent by another person to a patient to relieve the patient's intolerable and incurable suffering okay মই যেটো কৈছো যে পেশেন্ট জনে নিজেও আপোনাৰ থাকিব বিচাৰে বা তেক সাপোর্ট দিব পাৰে তেনেকুৱা ক্ষেত্ৰত ইউথেনাচিয়া ফলো কৰা হয় okay এতিয়া ইউথেনাচিয়া মানে কি যেতিয়া এটা লিথেল এজেন্ট লিথেল মানে যেতিয়া আপোনাৰ এনে কিবা এটা দৰব দিয়া হ'ব যেটো নেকি মানুহজনৰ লাইফটো খতম কৰি পেলাব okay সো এই পেশেন্ট জনক সেই দৰবটো দিয়া হ'ব সো তেও একচুয়ালি ভাল কৰাৰ কাৰণে তেওঁৰ সেই কষ্টখিনিৰ পৰা বচাবৰ কাৰণে এই কামটো কৰা হয় okay আৰু এই যেটো ইউথেনাচিয়া এটো এক্টিভো হ'ব পাৰে পেসিভো হ'ব পাৰে okay so active euthanasia refers to a physician deliberately acting to end a patient's life so directly jetia মানে physician জন মানে তে directly হে কৰিব তেতিয়া to active euthanasia বুলি কয় আৰু passive to কি কয় যে withholding of treatment with informed consent okay so আমাৰ active to direct hey lethal agent to দিয়া হয় আৰু passive to কি হয় যে আপোনাৰ ট্ৰিটমেন্ট টো বন্ধ কৰি দিয়া হয় জানি বুজি যে যেহেতু ভাল নহয় পেশেন্ট জন বা তেখেতে কষ্ট পায়ে থাকিব মানে ট্ৰিটমেন্ট কৰি থাকিলেও তেতিয়া সেই ট্ৰিটমেন্টটো বন্ধ কৰি দিয়া হয় আৰু হেতুক পেসিভ বুলি কোৱা হয় ওকে মানে মৰিবলৈ এৰি দিয়া হয় সো এনেকুৱা ধৰণৰ okay so এইটোৰ ওপৰত এই যে ইউথেনাচিয়াটোৰ ওপৰত কি দিছে আপোনাৰ গাইডলাইনস দিছে okay so এইটো ৰিসেন্ট দিছে সেপ্টেম্বৰ so on passive euthanasia issued by Ministry of Health and Family Welfare disile guidelines to okay আৰু এই guidelines টোৱে কি কৈছে যে it aim to minimize patient suffering respect patient's autonomy
reduce financial burdens, reduce emotional stress, and optimize resource allocation for terminally ill patients in India. Okay, ভালৰ কাৰণে ভাবিছে যে তেওঁৰ সাফাৰিংটো কমাই দিও, তেওঁৰ যেটো আপোনাৰ ফাইনান্সিয়েল বাৰ্ডেন হৈ থাকিব ফ্যামিলি হেতু কমাই দিয়া হোক, ইমোশনাল স্ট্ৰেস বিলাক কমি যাব যেতিয়া এনেকে মানুহজনক মানে হেৰি কৰি দিয়া হয়। সো ভালে ভাবিছে। আৰু এনেকুৱা কেস দুটা হৈছে যে এটো আপোনাৰ অৰুণা ৰামচন্দ্ৰ চানবগ versus Union of India, এইবিলাক মনত ৰাখিব। আপোনাৰ মেইনছৰ কাৰণেও ইম্পৰ্টেণ্ট আৰু প্ৰিলিমছৰ কাৰণেও ইম্পৰ্টেণ্ট। সো কেশৱানন্দ ভাৰতী কেছটো কিহৰ লগত ৰিলেটেড, বেছিক ষ্ট্ৰাকচাৰৰ লগত ৰিলেটেড। সো এইটো কি অৰুণা ৰামচন্দ্ৰ, এই কেছটো কিহৰ লগত ৰিলেটেড, এনেকে 4টা মান বেলেগ বেলেগকে আপোনাক হেয়া দিব। সো এইটো কিহৰ লগত ৰিলেটেড হ'ব, পেছিভ ইউথেনেচিয়া। ওকে, আৰু এটা আছিলে কমন কজ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া, এইটো কিহৰ লগত ৰিলেট হ'ব, ৰাইট টু ডাই উইথ ডিগনিটি। Yes, it is also a fundamental right. Okay, আৰু এইটো আপোনাৰ আৰ্টিকল 21 ভিতৰতে ধৰা হয়। যেনেকে right to life to article 21 ভিতৰত ধৰা হয়, right to die with dignity is also a fundamental right. Okay, so এই কেছ দুটা মনত ৰাখিব। So এই বস্তুটোক লৈ পেলাই যেটো ইউথেনেচিয়া, পেছিভ ইউথেনেচিয়া ৰাখো, এক্টিভো নহয়। So সেই পেছিভ ইউথেনেচিয়াটোক লৈ পেলাই আমাৰ কান্ট্ৰিত ভালেখিনি মানে ডিবেট হৈ আছে। ওকে, হোৱাই বিকজ আমাৰ কান্ট্ৰিখন কেনেকুৱা হয়, মানে ডিফাৰেণ্ট কালচাৰ অফ পিপল থাকে ন, আৰু ট্ৰেডিশ্যনছ বিলাক চবৰে ডিফাৰেণ্ট ডিফাৰেণ্ট থাকে। ওকে, চ' সেই মানুহখিনিক, গোটেই মানুহখিনিকে দুটা ভাগত ভগোৱা আছে, কোৱালিটি অফ লাইফ, মানে প্ৰপনেন্টছ অফ কোৱালিটি অফ লাইফ আৰু প্ৰপনেন্টছ অফ sanctity of life. Okay, so a proponent of quality of life বিলাকে সদায় support কৰে ইউথেনেচিয়াটোক। মানে তেওঁলোকে কোনবিলাক লাইফ থকাটো বিচাৰে, যিবিলাকৰ কোৱালিটি আছে, যোনে উইথ কোৱালিটি লাইফটো সাৰ্ভাইভ কৰিব পাৰে। Okay, so they support the legalization, যে এটোক লিগেলাইজ কৰা হোক, ইউথেনেচিয়াটোক আমাৰ ইণ্ডিয়াত ফুললি লিগেলাইজ কৰা হোক, so that মানে পেইনফুল ডেথ নাপাওক মানুহজনে, মানে তেওঁৰ ডেথটো যেন পেইনফুল নহওক, ডেথটো যেন তেওঁৰ এটা মানে ডিগনিটি, মানে ডেথ উইথ ডিগনিটি হওক, এইটো তেওঁলোকে ছাপোৰ্ট কৰে। বাট কি হয়, there are counter arguments against the legalization of euthanasia across the globe. Counter argument এইটো মানে ক্ৰিটিচাইজ কৰিছে, কিয়, বিকজ আমাৰ কান্ট্ৰিখন কি হয়, কালচাৰেলি ডাইভাৰ্ছ ছ'চাইটি আছে আমাৰ কান্ট্ৰিখনত, চবৰে বিলিফ চিষ্টেম আছে। ওকে, হিউমেন লাইফটো কিমান ভ্যালু দিয়া হয় আমাৰ কান্ট্ৰিত। ওকে, চ' এই বস্তুটোক লিগেলাইজ কৰিব দিবৰ কাৰণে মানে তেখেতসকলে সেয়া কৰিছে, মানে প্ৰটেষ্ট কৰিছে। ওকে, চ' তেনেকুৱা মানুহখিনিক আমি কি বুলি ক'ম, যোনে প্ৰটেষ্ট কৰে, যোনে ছাপোৰ্ট নকৰে প্ৰপনেন্টছ অফ এবছলিউটিষ্ট sanctity of life, SOL doctrine, which views human life as a sacred and supreme God given value. যে মানুহৰ লাইফটো ভগৱানে দিছে। ওকে, আৰু এনেকে আৰ্টিফিচিয়েলি যদি আমি এটা লাইফ, হিউমেন লাইফ ডিষ্ট্ৰাকশ্যন কৰি দিওঁ, এইটো এটা মানে কি হ'ব, এইটো চিন হ'ব, এটা চিৰিয়াছ চিনফুল এক্ট হ'ব। ওকে, মানে পাপ কাম কৰা হ'ব। Why? Because God alone has the right to take anyone's life. Okay, এইটো আমাৰ belief system, মানে যিখিনি SOL বুলি ক'লো, it argues that if we can't give life, then we don't have the right to take anyone's life by any means. যদি আমি কি কৰিব নোৱাৰো, আমিতো মানুহক মানে মৰি যোৱা মানুহ এজনক জীয়াই তুলিব নোৱাৰো, গতিকে ঠিক তেনেকে জীয়াই থকা মানুহ এজনকো মাৰি পেলোৱাৰ আমাৰ ৰাইট নাই। সেই বস্তুটো মানে SOL সকলে support কৰে। So therefore this view advocates for preserving the life of terminally ill patients at any cost till life takes its natural course. যে naturally death হোৱাৰ কাৰণে wait কৰিব লাগে according to them. Okay, আৰু ইউথেনেচিয়াক আৰু অপোজ কৰা হয় য'ত কেথলিক চাৰ্চ, মানে খ্ৰীষ্টিয়ান, যিটো কেথলিক খ্ৰীষ্টিয়ান হয়, তেখেতসকলে ইউথেনেচিয়াক অপোজ কৰে।
Okay, why? Because it violates the sanctity of human life and sovereignty of God. Okay. মানে গডক ডিসঅবিডিয়েন্স কৰা যেন হয় এনেকে তেখেতসকলে ভাবি লয় So research shows that only 1% of dying patients receive adequate palliative care in India. Palliative মানে কি extreme care. Extreme care এজন মানুহ কিন্তু ভাল হৈ উঠিব পাৰে but সেই extreme care টোৰ কাৰণে extreme cost লাগিব okay মানে man power লাগিব হয়নে টেকনলজি লাগিব মেডিচিনছ লাগিব সো সেই কাৰণে যে 1% মানুহে সেই palliative care টো পায় okay সেই 1% মানুহখিনি হয়তো বহুত ৰিচ হ'ব লাগিব মেন পাৱাৰ আছে তেখেতসকলৰ বা ডেভেলপ কান্ট্ৰিত তেখেতসকলৰ জন্ম হৈছে এনেকুৱা so when patients receive adequate and good palliative care they often refuse euthanasia যেতিয়া মানুহজন ভাল হৈ উঠিব due to intense care তেতিয়া তেওঁ euthanasia refuse কৰিব নাই মই নমৰো মই বাচি থাকিম Okay. In this situation, the human rights and autonomy of terminally ill patients become critical issues. So, suppose যেতিয়া way থাকে ন মানুহৰ যে আমি মানুহজনক ভাল কৰি উঠাব পাৰিম ওকে বা তেনেকুৱা কিন্তু ধৰক ফ্যামিলিয়ে কৈছে আমাৰ পইচা নাই সো এনেকুৱা বস্তুবিলাকৰ মাজত এটা মানে ক্ৰিটিকেল ইস্যু ক্ৰিয়েট হয় পেশেন্টজনক লৈ পেলাই সো এনেকুৱা ধৰণৰ ইস্যুৰ মাজত এই ইউথেনেচিয়াটোক লিগেলাইজ কৰিব অকমান প্ৰবলেম হৈছে So passive euthanasia can only be legalized with comprehensive regulation to prevent the potential slippery slope of abuse. Okay, so kenekwa issues থাকিব পাৰে এটা তো কলো economic issues থাকিব পাৰে okay sorry হেটো তো আপোনাৰ হেয়া আছিলে কেয়াৰৰ ক্ষেত্ৰত আছিলে okay euthanasia issue এটা তো পালো আপোনালোকৰ religious issue as well মানে আৰু কিছুমান আপোনাৰ ৰিলিজিয়াছ ইস্যুটো আপোনাৰ এটা কি হৈ গল বস্তুটো ফিলসফিক্যাল হৈ গল ইয়াতে কিছুমান মানে একদম মানে ভ্যালু মানে আমি হেই কৰিব লাগে মানে বস্তুটো ৰিজন থকা কিছুমান হেয়া আছে চ্যালেঞ্জেস আছে যেনেকুৱা ধৰক ডক্টৰ জনক মানে কেতিয়াবা ফ্যামিলি মেম্বাৰছে ডিসপিউটত টানি লৈ আহিব পাৰে যেনেকুৱা ক'ব পাৰে আপোনাক তো মই এইটো ওয়ে ফলো কৰিব দিয়া নাছিলো কিয় এইটো ওয়ে ফলো কৰিলে সো হেইটোৱে সেই গাইডলাইনছ তো মানে ডক্টৰ জনে নিজেও হয় কৰে যে হেনেকুৱা এটা স্টেপ লবৰ কাৰণে okay significantly the draft guideline aims to protect doctors as some fear they could face legal complications if family disputes arise over the withdrawal of life support হঠাৎ ফ্যামিলিয়ে কলে নাই নাই আমি নামানো তেতিয়া অলৰেডি ডক্টৰ জনে স্টেপ টো লৈছে তেতিয়া কি হ'ব So, এনেকুৱা কিছুমান problem. So, in this regard, the Indian Medical Association highlights the need for additional legal safeguards. Say, doctors jonako jen safeguarding or eta heya diye. Okay. So, similarly, if a bedridden patient possesses considerable property, family members may try to intentionally end the patient's life to grab the same. Yes. So, hey, jijan mano mane bedridden hoyase jijan manu moribo goi ase tekhet jodi বহুত রিচ হয় তেখেতৰ যদি বহুত প্ৰপাৰ্টি আছে আৰু ফ্যামিলি মেম্বাৰস খিনি সাপোজ বহুত মানে হেয়া হয় গ্ৰিডি হয় লুভিয়া হয় তো তেওঁলোকে তেওঁ ইন্টেনশনালি মাৰিব ট্ৰাই কৰি আছে আচ্ছা এখেতক ইউথেনেচিয়া কৰাই দিয়ক সো এইটো কি হ'ব এইটো আনএথিকেল হৈ যাব এইটো যেন নহয় সো হেইটো এটা মেইন ইস্যু হ'ব সো ইন এডিশন দেয়াৰ এক্সিস্ট আ গ্যাপ ইন communication between family members and doctors where important decisions are made without consulting the patient. Okay, so hey communication gap to hobo na lage. Mane patient jon, family members, doctors, tiniota mane strong mane hey hobo lage mane pillar hobo lage enekwa decision lower khetrat. Okay, ensuring informed consent is of utmost necessity. Je consent loa to khubei proyojoniyo. The guidelines must be accompanied by initiatives to enhance awareness and understanding of end-of-life options, especially in rural areas. And rural areas bilakot bihekke mane ei awareness to phelabo lage. Okay. Otherwise, relatives may hasten the death of a patient to serve their own interests. The নিজৰ interest bilak pura koribor karone তেওঁলোকে যেতিয়া legalize কৰি দিয়া হ'ব তেতিয়া মানে এটো misutilize হ'ব পাৰে সেই কাৰণে যে প্ৰপাৰ্টিৰ কাৰণে
Hey bostuto. So furthermore, the inadequate medical infrastructure in rural areas for treating terminally ill patients in a dignified manner needs to be reversed urgently. Okay, active euthanasia is still an illegal medical practice under Indian law. So more Western countries that euthanasia ekko dangor kothai nohoy, normal kotha. Kintu amar yate active euthanasia to etiao illegal hoy ase. মানে passive to ko legalize koribo pare nai, active to illegal hoy ase. So under section 244, attempting to commit suicide and section 108, abatement of suicide. Say যোনে সুইসাইড কৰিব যায় বা যাক সুইসাইড কৰিবৰ কাৰণে উচতনি দিয়া হয় দুয়োটাই কি হ'ব আপোনাৰ ক্ৰাইম হয় আন্ডাৰ ভাৰতীয় ন্যায় সংহিতা 2023 both practices are still punishable offenses. Okay, so therefore framing a new law requires balancing ethical, cultural values and legal consideration. So sabo ei bostuto etuye kole jetia amar India dore mane diverse culture thoka country ekhonot enekwa dhoroner mane kisuman controversial apunar decision lobo loga hoy he country khonor culture religion e gotei khinike consider koribo loga condition ahi jay but not easy to legalize everything. Okay, so I hope buji paise. Next come to the article shadows of evil in the neighborhood. So yate mainly Bangladeshor kotha koise yate sabo Bangladesh's Jamaat-e-Islami chief Safiqur Rahman. Okay, so moi koi asu jibilak extremist group, hey extremist group bilak kot exist kore, that is important for prelims perspective. Okay, so etu sabo ponloke Jamaat-e-Islami. So it is a pro-Pakistan organization আৰু এইটোক আমাৰ Sheikh Hasinaৰ যিটো আৱামী লীগ এইটোৱে বেন কৰিছিলে. Okay, আৱামী লীগেটো জামাত ইছলামিক বেন কৰিছিলে লগতে হামাস বিলাককো বেন কৰিছিলে. Okay, আৰু এই মানুহজনৰ নাম মনত আছে নে চিন্ময় কৃষ্ণ দাস এইটো আমি কেছ ষ্টাডি হিচাপে পঢ়িছিলো যে এটা সো চিন্ময় কৃষ্ণ দাসে মানে এজন মাংক আছিলে. Okay, so jetia minority upor atrocity hoisile tetia tekhete agbhag loisile. Okay, mane protestation thik ase. So Chinese with Islamic offshoots like Jamaat-e-Islami in the east and Hamas in the west stems from their attempts at disrupting India's trade routes in the east, BIMSTEC, and the west India, Middle East, Europe economic corridor. So Chinese bilake ki korise আপোনাৰ এই ইছলামিক যিবিলাক গ্ৰুপছ আছে তেওঁলোকৰ লগত লগ হৈছে জামাতে ইছলামী হামাস সো আমাৰ যেটো ট্ৰেড ৰুট হয় ইণ্ডিয়াৰ যেনেকুৱা ইষ্টত বিমষ্টেক আছে ৱেষ্টত এইটো আছে ইণ্ডিয়া মিডল ইষ্ট ইউৰোপ ইকনমিক কৰিডৰ সো আমাৰ সেই ট্ৰেড ৰুটটো ডিসট্ৰাক্ট কৰিব চাইছে মানে চাইনাই এনেকুৱা গ্ৰুপ বিলাকৰ লগত লগ হৈ পেলাই এইটো আমাৰ কাৰণে এটা কি হয় এইটো আমাৰ এটা মানে আমাৰ এটা চ্যালেঞ্জ হয় ওকে আৰু ইন্ডিয়াৰ কি হৈছে অৰ্গানাইজেচন ইসলামিক কান্ট্ৰিজ এটো গ্ৰুপ হয় OIC গ্ৰুপ তাতে আমাৰ হেয়া নাই মানে মেম্বাৰশিপ নাই মানে মেম্বাৰশিপটো আমাক দিয়া হোৱা নাই যদিও ওয়াৰ্ল্ডৰ ভিতৰতে আমাৰ থাৰ্ড লাৰ্জেষ্ট মুসলিম পপুলেশন আমাৰ ইয়াতে থাকে ওকে আৰু চাইনাই কি কৰি আছে তাতে তাৰ ইনক্ৰিজিং এটেন্ডেন্স দি আছে মানে হেই OIC Okay, যদিও চাইনাত কি নাই মুসলিম পপুলেশন সিগনিফিকেন্ট মানে পার্সেন্টত নাই এটো এটা কেনেকুৱা কথা হৈছে যে চাইনা আৰু পাকিস্তান মানে লগ হৈ পেলাই আমাক মানে কি কৰিব ট্রাই কৰি আছে যেন আমাৰ ইকোনমিখন ডিসরাপ্ট হও no so rising geopolitical influence in the muslim world okay হেতুৱে মানে এটা disturbance create কৰি আছে so it underscores China's growing enmity in the Middle East and Africa catalyzed by its economic ties with many OIC member states including its Belt and Road Initiative so Belt and Road Initiative বিষয়ে আপোনালোকে পঢ়ি লব so matter of apprehension for India given its challenges such as politically disrupted neighborhood in Myanmar and Bangladesh so hetu to eta problem hoye ase China Pakistan e ki kori ase amar India against kisuman step loi ase mane bostu to
দেখাত যুদ্ধ কৰা নাই বাট মানে কি এইটো বস্তু মানে কোল্ড ৱাৰৰ দৰে কৰি আছে কামবিলাক আমি মানে বস্তুটো সেও কৰিব নোৱাৰো গতিকে আৰু যেটো আমাৰ নেইবাৰহুড ম্যানমাৰ তাতে মিলিটাৰী জুণ্টা সো এনেকুৱা ইস্যুজ বিলাক হৈ আছে বাংলাদেশতো গমে পাইছে কেনেকুৱা ইস্যু হৈ আছে সো মুঠতে আমাৰ নেইবাৰহুডটো ডিস্টাৰ্বড হৈ আছে Okay, a volatile border coupled with increased aggression in the northeast, unstreamed flow of migrants. আৰু আমাৰ migrants to migration to সদায় হৈয়ে আছে বাংলাদেশৰ পৰা মানে তাতে প্ৰবলেম হৈছে কাৰণে ইয়াতে গুছি আহিছে যেনেকুৱা ৰোহিংগিয়াছ okay so and a strategically weaker position in the Bay of Bengal okay আৰু আমাৰ যেটো position হৈ আছে Bay of Bengal it's becoming weaker okay So, তাৰপিছত আপোনাৰ prelims perspective কাৰণে Saint Martin's Island to ক'ত আছে বাংলাদেশত আছে Malacca Strait to কোন দুটা ওশনৰ মাজত আছে Indian Ocean and Pacific Oceanৰ মাজত আছে These are important for your geography Then Muhammad Yunus কোন হয় এতিয়া আপোনাৰ তেখেতো ইকোনমিষ্ট হয় এজন তেখেতে গ্ৰামীণ বেংকটো প্ৰথমতে তেৱে হেয়া কৰিছিলে আৰু তেও এতিয়া বৰ্তমান বাংলাদেশৰ এডভাইজাৰ হয় chief advisor হয় যেতিয়া disturbance হৈছে তেখেতক মানে দায়িত্বখিনি দিয়া হৈছে ওকে তাৰ পিছতে এখন বুকৰ নাম আছে the blood telegram Nixon Kissinger and a forgotten genocide a book by American journalist Gary Bass okay so এইখিনি ইম্পৰ্টেন্ট আছিলে এইটো প্যাৰাগ্ৰাফৰ পৰা ইয়াতে মেইনলি আপোনাৰ ইন্ডিয়াৰ কেনেকুৱা মানে ইন্টাৰনেশনাল লেভেলত বা বৰ্ডাৰ এৰিত কেনেকুৱা এটা সিচুৱেচন হৈ আছে কেনেকুৱা ডিস্টাৰবেন্স পাই আছে আমাৰ ইন্ডিয়া হেতু বুজাব বিচাৰিছে তাৰপিছত চাব any as rubber hub northeast is emerging as a major rubber hub of the country কিয় because ইয়াতে এটা প্ৰজেক্ট লোৱা হৈছে ইনৰোড বুলি ইণ্ডিয়ান নেচাৰেল ৰাবাৰ অপাৰেচন ফৰ assisted development আৰু কোনে ফান্ড কৰিছে চাৰিটা টায়াৰ কোম্পানীয়ে 4 টপ টায়াৰ কোম্পানীয়ে এটো ফান্ড কৰিছে ওকে সো 94 খন ডিস্ট্ৰিক্টত মানে কি কৰা হৈছে প্ল্যান্টেশন বিলাক স্টাৰ্ট কৰিছে 94 খন ডিস্ট্ৰিক্টত in northeast আৰু west bengalতো আছে অকমান সো আমাৰ আসামত কিমান আছে 43000 hectares মানে achieve কৰি লোৱা হৈছে মানে এই প্ৰজেক্টৰ কাৰণে inroad project the current rubber production in the northeast is around 1.2 lakh metric tons and the inroad aims to double it in the next 8 to 10 years so বৰ্তমান প্ৰেজেন্ট টাইমত আমাৰ নৰ্থ ইষ্টৰ পৰা 1.2 লাখ মেট্ৰিক টন কি হৈছে ৰাবাৰ প্ৰডাকশন হৈছে আৰু ইনৰোড প্ৰজেক্টে মানে এটা হেয়া লৈছে যে আমি নেক্সট 8 to 10 ইয়াৰ্স লৈকে ইয়াক ডাবল কৰিব ট্ৰাই কৰিম significantly inroad is a first of its kind initiative in the world where the tire industry is contributing directly towards the development of rubber plantation ওকে টায়াৰৰ ট্ৰাভাৰ থাকে আৰু এটোৱে ফাৰ্স্ট হয় ওয়াৰ্ল্ডত যত নেকি টায়াৰ কোম্পানীয়ে মানে ৰাবাৰ প্ৰডাকশন ডেভেলপমেন্টত মানে আগভাগ লৈছে ওকে সো ইয়াৰে আপোনাৰ 1100 crore হয় প্ৰজেক্টত আৰু 1000 crore টুৰে কি কৰিব প্ল্যান্টেশন কৰিব আৰু বাকিখিনি কিহৰ কাৰণে খৰচ কৰিব তেওঁলোকে স্কিল ডেভেলপমেন্ট কৰাব লাগিব তাতে মানে যিখিনি মানুহ তাত ৰিলেট হৈ থাকিব তেখেতসকলৰ স্কিল আপগ্ৰেডেশনৰ কাৰণে সেইখিনি খৰচ কৰিব ওকে সো এতিয়া ৰাবাৰটো কি হয় কমাৰ্শিয়ালি ইম্পৰ্টেন্ট এটা ক্ৰপ হয় ওকে সো এটো কিমান কৰিব আপোনাৰ the share of the northeast in India's area under rubber plantation before the launch of inroad to launch হোৱাৰ আগতে 23% আছিল আমাৰ নৰ্থইষ্টৰ পৰা যিখিনি share আছে ইণ্ডিয়াত আৰু hope মানে এটো কিমান ইনক্ৰিজ কৰিব 38% এটা ইনক্ৰিজ কৰিব পাৰিব so rubber plantation is regarded as a real threat to tropical forest that abounded in the northeast so biodiversity kintu hamper koribo rubber plantation to okay it will damage the watersheds and destruct of forest ecosystem okay tate kisuman mane negative effects pelabo aru species or upor hok ba tenekwa so biodiversity hotspot dot mane কি হবো অকমান এফেক্ট হবো পাৰে
আৰু যিখিনি ডেমেজ হ'ব এইখিনি ইৰিভাৰ্সিবল হয় একচুয়ালি সো এইখিনি আপোনালোকক যদি ক্ৰিটিক্যালি এক্সামিন কৰিব দিয়ে কোৱেশ্চন এটা যে ৰাবাৰ প্লান্টেশন মানে ইনডোৰ প্ৰজেক্টটো ক্ৰিটিক্যালি এক্সামিন কৰা সো ক্ৰিটিক্যালি এক্সামিনত এইখিনি আপোনাৰ কি হ'ব ইম্পৰ্টেন্ট মানে ইনফৰমেশন হ'ব ওকে আজিকালি যে কোৱেশ্চন বিলাক ক্ৰিটিক্যালি এক্সামিনে দিয়ে বেছিকে সো দ্যাট আপোনালোকে পজিটিভটোও জানক আৰু নেগেটিভটোও জানক সো এই ওয়াৰ্ড বিলাক যেটো কোৱেশ্চনত আহিব ক্ৰিটিক্যালি এক্সামিন মানে কি সো আপুনি জানিব লাগিল যে positive to likhibo lagibo moi negative to likhibo lagibo so for one word your answer becomes different okay ebila aru important kotha hoy tar bisote ki ase it is often seen that big corporate houses and middlemen deny the grassroots tillers their rightful dues in such big commercial crop projects aru eta kotha monot koribo lagibo jen enekwa dangor mane jetia project lua hoy tetia jikhini mane heya hoy মানে স্মল ফার্মার্স হয় তেখেত সকলক যেন মানে নেগলেক্ট কৰা নহয় তেখেত সকলক প্ৰফিটৰ কাৰণে যেন এই প্ৰজেক্ট বিলাক বনোৱা হয় ওকে সো উই নিড ইফেক্টিভ ম্যানেজমেন্ট এন্ড প্ৰপাৰ সাস্টেইনেবল প্ল্যানিং টু মিনিমাইজ দ্য ইল্ডস অফ ৰাবাৰ প্লান্টেশন যাতে আমাৰ ৰাবাৰ যেটো মানে প্ৰজেক্ট কৰিছে তেখেত সকলে হেতু যেন মানে সবৰে ভালৰ কাৰণে হয় ইনক্লুসিভ হয় যেন কাকো যেন হাৰ্ম নকৰে সো এনেকুৱা আৰু ইয়াতে এটা লাষ্ট আছিলে wrong decision বুলি so yate important palu je amar notun ke heya kun hoise president US president Donald Trump teo back hoise okay second term or karone teo aku US or president hoise aru tekhetor agot kun asile Joe Biden asile so ebar APSC I think it 2020 prelims asile so kimanta vote jikisile Joe Biden heitu ahisile okay এইবাৰো এটো মানে APSC প্ৰিলিমছত নাজানো বেলেগ এক্সামত খুদি দিব পাৰে সো এটো জানি থব আপোনালোকে এটো আপোনালোকে নিজে সার্চ কৰি পেলাই কমেন্ট সেকশনত জনাব মোক ওকে আৰু কমেন্ট সেকশনত টেলিগ্ৰাম চ্যানেল এটাৰ লিংক দিয়া হ'ব তাতে ইম্পৰ্টেন্ট আপোনাৰ PDFs কিছুমান বা বুকছৰ PDF কিছুমান মই দি থৈছো আপোনালোকে এবিলাক লব পাৰিব চেনেলটোত গৈ পেলাই হে কৰিব মই লৈ লম ঠিক আছে ওকে ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং ফৰ the video